আজি এটা দুটা নহয়, আজি 13টাকৈ দিনত ভৰি দিছে। যিহেতু এই গেছ ভটিয়াপাৰৰ যি গেছ নিৰ্গমন, এই ভটিয়াপাৰৰ গেছ নিৰ্গমন অহৰ্নিশে নিৰ্গত হৈয়ে আছে, কিন্তু এতিয়াও হাম কটা নাই সেই গেছৰ শব্দ বা সেই গেছ নিৰ্গমন। যিহেতু সেই যিটো অভিশপ্ত ৰিগ, সেই ৰিগটোৰ চৌপাশে থকা যিসমূহ ONGCৰ সামগ্ৰী আছিলে বা এস্কেপেটৰ সামগ্ৰী আছিলে, সেই সামগ্ৰীসমূহ ইয়াৰ পৰা আঁতৰাই নিয়াৰ পিছত ইয়াৰ গেছৰ শব্দটো কিছু হ'লেও অলপ বহল পৰিসৰত যাবলৈ গৈছে। সেইকাৰণে কিছু লোকে ইয়াত এটা আশংকা কৰিছে কি এই গেছটো নিৰ্গমন হয়তো অলপ হ্ৰাস পাইছে, কিন্তু এতিয়ালৈকে ইয়াৰ নিৰ্গমন হ্ৰাস পোৱা নাই। কিন্তু অলপ হ'লে হ্ৰাস পাইছে যদিও ইয়াৰ পৰা এটা লাইন 1 নম্বৰ GGSলৈ নিয়াৰ বাবে কিছু হাম কাটিছে, কিন্তু হ'লেও অহৰ্নিশে গেছ নিৰ্গত হৈ আছে, একেই শব্দ একেই স্থান। কিন্তু এটা কথা ক'ব লাগিব যে আমেৰিকাৰ পৰা অহা যিটো দল, সেই 3জনীয়া বিশেষজ্ঞৰ দল, তেখেতলোকে প্ৰাৰম্ভিক কামখিনি এতিয়াও চলাই থাকিবলৈ নিৰ্দেশনা দিছে আৰু তেনেধৰণেই তাৰ চাফ চিকুণ বা তাত ফিল্ড বনোৱা কাৰ্য এতিয়াও চলি আছে। 3টাকৈ লাইন বনাইছে তেওঁলোকে, আৰু ইয়াত তেওঁলোকে এই যিটো ৰিগ আছে, এই ৰিগটো ইয়াৰ পৰা আঁতৰাবৰ বাবে উচ্চ ক্ষমতা সম্পন্ন ইয়ালৈ এটা ক্ৰেন আনিছে, আৰু সেই ক্ৰেনটোৱে ইয়াৰ পৰা তাক আঁতৰোৱাৰ পিছতহে ইয়াত সেই যিকেইজন বিশেষজ্ঞ আহিছে, সেই বিশেষজ্ঞকেইজনে তাত কামত হাত দিব বা তেওঁলোকে কাম কৰিব। তেতিয়া ফিল্ডখন মুকলি হ'ব, যে তেতিয়াহে সেই বিশেষজ্ঞসকলৰ কাম আৰম্ভ কৰিব বুলি আমাক জানিবলৈ দিছে। যিহেতু মোৰ সহযোগীক মই যদি আমাৰ মোৰ মুস্তাকে ইয়াৰ পৰিৱেশ দেখুৱাব। ইয়াত দিখৌ নদী দেখিছে, আজি এখন কাষতে আছে দিখৌ নদী, ৰিগটোৰ কাষত। এই দিখৌ নদীৰ পৰা তেওঁলোকে পানী যথেষ্ট ইয়াত মাৰিবলগীয়া হৈছে বাবে এই দিখৌ নদী পানী লৈ তেওঁলোকে তাত পানী মাৰি থকা পৰিলক্ষিত হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে দিখৌ নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে আজি তেওঁলোকে যিসমূহ যন্ত্ৰ পাতি তাত ৰাখিছিল বা যিসমূহ তেওঁলোকৰ মেচিন, সেই মেচিনসমূহ আজি তাৰ পৰা আঁতৰাবলগীয়া হৈছে। আৰু এতিয়াও যদি মোৰ সহযোগীক মই ইয়াৰ পৰিৱেশ দেখুৱাবলৈ কৈছোঁ, যদি ৰিগটো ইয়াৰ পৰা পোনপটীয়াকৈ দেখুৱাব নোৱাৰিলেও তাত নতুনকৈ ক্ৰেন আনি তেওঁলোকে স্থাপন কৰিছে, আৰু সেই ক্ৰেনৰ জৰিয়তে আঁতৰাব সকলো। কিন্তু এতিয়া দেখিছে ইয়াৰ যিসমূহ ৰাইজ, এই ৰাইজে এতিয়া ক্ষোভিত হৈছে, আৰু যাৰ ফলত তেওঁলোক ইয়াতে আজি 500 মিটাৰৰ ভিতৰত তেওঁলোকক ৰেড জোন ঘোষণা কৰি থোৱা আছে, তালৈ মানুহ যাব নোৱাৰে। আৰু ইফালে 500 মিটাৰৰ বাহিৰৰ যিসকল লোক আছে, সেইসকলক ইয়াৰ পৰা তেওঁলোকক আহিবলৈ দিয়া হৈছে যি শিবিৰ আছিলে, শিবিৰৰ পৰা। সেইবাবে তেওঁলোক আজি ঘৰলৈ আহিছে, আৰু ইয়াত যি 500 মিটাৰৰ ভিতৰত এতিয়াও তেওঁলোকক আহিব পৰা নাই বা তেওঁলোকক এই ৰেড জোনত থকাৰ বাবে তেওঁলোকক শিবিৰত ৰখা হৈছে। আৰু এটা কথা, ইয়াত বাৰম্বাৰ সেইসকল লোক যিসকল ঘূৰি আহিছে শিবিৰলৈ, শিবিৰৰ পৰা ঘৰলৈ, তেওঁলোকে 2-এজনক আমি লগ পাইছিলোঁ। তেতিয়া তেওঁলোকে জনাইছিলে যে কৃষ্ণ আগৰৱালা নহাৰ বাবে তেওঁলোক অতি ক্ষোভিত হৈ আছে, আৰু যাৰ কাৰণে কৃষ্ণ আগৰৱালা ইয়ালৈ যদি আহে তেতিয়াহ'লে ইয়াত জটিল পৰিৱেশৰ সৃষ্টি হ'লে ইয়াৰ স্থানীয় ৰাইজ দুখী নহয় বুলি তেওঁলোকে জানিবলৈ দিছে। যিহেতু এতিয়াও এই কাম এতিয়াও আৰম্ভ কৰিবই পৰা নাই, আৰু কেপিং ছিষ্টেমটো, যিটো কেপিং ছিষ্টেমৰ কথা কৈছে, সেই কেপিং ছিষ্টেমটো হ'বলৈ হ'লে সেই তাৰ পৰা সম্পূৰ্ণৰূপে সেই ৰিগটো আঁতৰাব লাগিব। আৰু আঁতৰাবৰ বাবে ক্ৰেন আহিছে যদিও সেইটো কেতিয়া আঁতৰাই সেইটো নিশ্চিত হোৱা নাই, যাৰ বাবে ফিল্ডখনৰ চৌদিশে যিমান যাৱতীয় বস্তু অলাগতিয়াল বস্তু আছে সকলোখিনি তাৰ পৰা আঁতৰোৱাৰ পাছতহে তেওঁলোকে ৰিগ তাৰ পৰা স্থানান্তৰ কৰিব। স্থানান্তৰ কৰিলেহে সেই তাত কেপিঙত হাত দিব, আৰু কেপিং কৰিবলৈ যাওঁতে হয়তো তাত অগ্নি সংযোগ হ'বও পাৰে। সেইকাৰণে এই 500 মিটাৰৰ ব্যাসাৰ্ধৰ সকলো ৰাইজকে ইয়াৰ পৰা আঁতৰাই ৰখা হৈছে। আইচেংফা মনোজ দত্ত, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি শেহতীয়া খবৰ জনোৱাৰ বাবে ভটিয়াপাৰাৰ পৰা।